বৃহস্পতিবাৰে সন্ধিয়া পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণীত যি ঘটনা সংঘটিত হৈছিল, কাৰ্বি ছাত্ৰ সন্থা আৰু ASDCৰ যুৱ মৰ্চাৰ যিসকল যুৱকে VGR আৰু PGRৰ বসবাস কৰা লোকসকলক মাটিৰ পট্টা দিব নালাগে বুলি তেওঁলোকে যি সংগ্ৰাম কৰিছিল, যি চিটিং ডেমনষ্ট্ৰেশ্যন কৰিছিল, তাৰ পৰা ঘূৰি অহাৰ সময়ত তেওঁলোকক আক্ৰমণ কৰা হৈছিল খেৰণী চাৰিআলিত আৰু 6গৰাকীকৈ যুৱক গুৰুত্বপূৰ্ণভাৱে আহত হৈছিল। আৰু সেই ঘটনাৰ পিছতেই কালি সমগ্ৰ দিনটো ডিফুকে ধৰি কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ সকলো নগৰ চহৰ বন্ধ আছিল সম্পূৰ্ণৰূপে। গাড়ীৰ চলাচল, সৰু গাড়ীৰ চলাচল আছিলে যদিও কালি বাছ চলিছিল, আজি কিন্তু কোনো ধৰণৰ বাছ চলা নাই। আমি এতিয়া উপস্থিত আছোঁ ডিফু বজাৰত, আৰু ডিফু বজাৰত এই মুহূৰ্তত আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ যে কেনেকুৱা এক পৰিস্থিতি। যিসকল দিন হাজিৰা কৰি চলা লোক সেইসকল আহি ইয়াত উপস্থিত ৰৈ আছেহি তেওঁলোকে কাম বিচাৰি, কিন্তু কোনো ধৰণৰ কাম তেওঁলোকে পোৱাৰটো সম্ভাৱনা নাই আৰু বজাৰ সম্পূৰ্ণৰূপে বন্ধ। আৰু এই অনিৰ্দিষ্টকালীন বন্ধ বুলি এটা প্ৰচাৰ চলিছে, কিন্তু আনুষ্ঠানিকভাৱে কোনো দল সংগঠনে আচলতে বন্ধ দিয়া নাই। আৰু বন্ধ আনুষ্ঠানিকভাৱে নিদিয়াৰ পিছতো ডিফু নগৰকে ধৰি সকলোবিলাক আচলতে বন্ধ আছে। আৰু এই বন্ধ কেনেকুৱা ধৰণেৰে এই বন্ধ প্ৰতিহত কৰা যাব, এই বন্ধ ক্ষুদ্ৰ কৰা যাব, তাক লৈ কিন্তু যি ধৰণে আৰক্ষী প্ৰশাসন তৎপৰ হ'ব লাগিছিল সেয়া তৎপৰ হোৱা দেখা পোৱা নাই। কালি ASDC দলৰ উপসভাপতি যৎসন বে স্পষ্টভাৱে কৈছিল তেওঁলোকে কোনো ধৰণৰ বন্ধ দিয়া নাই, বা অন্য দল সংগঠনে কাৰ্বি ছাত্ৰ সন্থাৰ ইংলংফৌ গোট, কাৰ্বি ছাত্ৰ সন্থা ASDC গোট এইসকলেও কিন্তু তেওঁলোকে আনুষ্ঠানিকভাৱে বন্ধ দিয়াৰ কথা কোনেও কোৱা নাই। কিন্তু কালি পুৱা অল পাৰ্টি হিলছ লিডাৰ কনফাৰেন্সৰ কেইগৰাকীমান যুৱকে বন্ধৰ কথা কৈছিল যদিও সংবাদ মাধ্যমৰ আগত সেইটো আনুষ্ঠানিক কোনো বন্ধ তেওঁলোকেও এতিয়ালৈকে সেইটো ডিক্লেয়াৰ কৰা নাই।